আমাক IIT গুৱাহাটীত মাতিলে। IIT গুৱাহাটীত আমি গ'লোঁ ষ্টেট লেভেলৰ কাৰণে। ষ্টেট লেভেলত আপোনাৰ 15টা টীম আহিছিলে। সেই টীমৰ ভিতৰত আমাৰ টীমটো গৈছিলোঁ। তাৰপৰা টপ 3 ছিলেক্ট কৰিলে। সেই টপ 3 আকৌ দেলহিলৈ পঠোৱা গ'ল। এই দেলহিলৈ পঠোৱাৰ পিছত তাৰে ভিতৰত অকল পাৰ ষ্টেট এজন টীমক দেলহিলৈ মাতিলে। দেলহি ভাৰত মণ্ডপত আপোনাৰ ইভেণ্টটো হৈছিলে। তাত 3 দিন আমি আমাৰ ষ্টলত আমাৰ প্ৰজেক্টৰ বিষয়ে দেখালোঁ। তাত আমাৰ ইউনিয়ন মিনিষ্টাৰ ডক্টৰ মনসুখ মণ্ডানীয়েও আহি পেলাই আমাৰ লগত কথা পাতিলে। পিছতকৈ আমি লাষ্টৰ দিনা আমাৰ প্ৰাইজ পালোঁ। তাতে আমি ফাৰ্ষ্ট প্ৰাইজ পালোঁ। দেন তাৰ পিছৰ দিনা আমাক আমাৰ PMৰ সন্মুখত আমাৰ প্ৰজেক্টটো প্ৰেজেণ্ট কৰিবৰ কাৰণে আমি এটা চান্স পালোঁ। পিছত প্ৰেজেণ্ট কৰাৰ পিছত তাতে আমাক PM ছাৰে সুধিলে যে আমি এইটো বনাবলৈ কিমান টাইম লাগিছে, কেনেকৈ কাম কৰে, কি কথা। আমি সেইখিনি ভালকৈ বুজালোঁ। তাৰপৰা অলপমান ডেমো দেখাই দিলোঁ কেনেকৈ কাম কৰে। সেইখিনি ইয়াতে দেখাম ডেমোখিনি। এইখন আপোনাৰ যোনটো আলু ফিল্ড হয় তাত যাব। তাত গৈ পেলাই স্কেন কৰিব। স্কেন কৰাৰ পিছত যেতিয়া দেখিব তাতে বেমাৰটো আছে, তেতিয়া বেমাৰটো স্কেন কৰাৰ পিছতে লগে লগে আমাৰ ডেটাবেছৰ লগত কম্পেয়াৰ কৰিব। আৰু যদি কম্পেয়াৰ কৰি দেখে তাতে বেমাৰটো কিমান % আছে, সেইটো হিচাপত তাহাঁতি স্প্ৰে কৰি দিব। আৰু যদি গম পায় যে বেমাৰটো বেছিকৈ আছে, তেতিয়া লগে লগে সন্মুখত এটা ক্ল' আছে, যোনটো ক্ল'য়ে আপোনাৰ গছজোপা উঘালি নিব পাৰে। লগতে তাত মোৰ চেঞ্চাৰ আছে, যেনেকৈ NPK, মইশ্চাৰ চেঞ্চাৰ, pH চেঞ্চাৰ। সেইবিলাক আপোনাৰ মাটিৰ তলত গৈ পেলাই চেম্পল কালেক্ট কৰে, যোনখিনিয়ে পিছলৈ ডিটেক্ট কৰে। আমাৰ সন্মুখত এটা কেমেৰা মডিউল আছে, যোনটোৱে গছজোপা স্কেন কৰোঁতে সহায় কৰে, এনেদৰে স্প্ৰে কৰা আৰু স্প্ৰে কৰে।